প্ৰয়াত জননেতা প্ৰবীণ কুমাৰ গগৈদেৱৰ আজি পঞ্চম মৃত্যুবাৰ্ষিকী। সেই উপলক্ষে খুমটাই বিধান পৰিষদৰ উদ্যোগত ৰাইজৰ সহযোগত জননেতাগৰাকীৰ স্থায়ী আবক্ষ মূৰ্তি উন্মোচন। জননেতা প্ৰবীণ গগৈৰ স্থায়ী আবক্ষ মূৰ্তি উন্মোচন কৰে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। আবক্ষ মূৰ্তি উন্মোচনৰ পাছতে অনুষ্ঠিত হোৱা মুকলি সভাত উপস্থিত থাকে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জিলা সভাপতি বিনোদ গোৱালা, কেন্দ্ৰীয় সম্পাদক নুৰুল চুলতান, পৱন শইকীয়া, জ্যেষ্ঠ নেতা অৰুণ মহন্ত আদি দলৰ বিষয়ববীয়াসকল। জননেতা প্ৰবীণ কুমাৰ গগৈৰ কৰ্মময় জীৱনৰ গুণানুকীৰ্তন কৰি সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই সাৱলীলভাৱে বক্তব্য ৰাখে। আজি প্ৰবীণ কুমাৰ গগৈদেৱৰ পঞ্চম মৃত্যুবাৰ্ষিকী। আমি দুয়োগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি ৰাখিছোঁ আৰু ভগৱানৰ ওচৰত আমি সকলোৱে প্ৰাৰ্থনা জনাইছোঁ তেখেতসকলৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে। পঞ্চমভাৱে উন্মোচন কৰা হৈছে। মই তাৰ বাবে পৱন শইকীয়াকে ধৰি বিধান পৰিষদৰ সমূহ কৰ্মকৰ্তা যিসকলে এই ক্ষেত্ৰত উদ্যোগ ল'লে, মই দলৰ বিভিন্ন দায়িত্বত থকা সতীৰ্থ শুভাকাংক্ষী আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু সেই সময়ত ঘটা ঘটনা পৰিঘটনাবোৰলৈ খুব মনত পৰে। তেখেত আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱাটো কেৱল খুমটাইবাসীৰ কাৰণেই নহয়, সমগ্ৰ ৰাজ্যখনৰ জাতীয়তাবাদক ভাল পোৱা, আঞ্চলিকতাবাদত বিশ্বাসী লোকৰ, অসম গণ পৰিষদৰ এক অপূৰণীয় ক্ষতি। এনেদৰে দলৰ নেতৃত্ব লৈ খুমটাই সমষ্টিত 4বাৰকৈ বিধায়ক নিৰ্বাচিত হৈ সেই প্ৰবীণ কুমাৰ গগৈদেৱলৈ যি আঞ্চলিকতাবাদৰ ভেটি অতি আন্তৰিকতাৰে, অতি এক পৰিয়ালৰ সম্পৰ্কেৰে সকলোৰে লগত অসম গণ পৰিষদৰ সম্পৰ্ক ইজনে সিজনৰ লগত একেটা পৰিয়ালৰ দৰে। ইয়াৰ এই যি মধুৰ সম্পৰ্ক গঢ়ি তোলাৰ একমাত্ৰ ব্যক্তিজনে আছিল প্ৰবীণ কুমাৰ গগৈ। তেখেতৰ খাইছে, কথা বতৰা পাতিছে, আহিছে। তেওঁ যদি কৰবালৈ গৈছে, ই কোনো ৰাজনৈতিক সম্পৰ্কৰে এই সম্পৰ্ক নাছিল, এক পাৰিবাৰিক সম্পৰ্কৰে ইয়াত দলটোক তেখেতে নেতৃত্ব দিছিল, আঞ্চলিকতাবাদৰ ভেটি সুদৃঢ় কৰিছিল। দেৰগাঁৱৰ পৰা ৰাতুল হাজৰিকাৰ প্ৰতিবেদন, আজিৰ খবৰ।